চক যোৱা কালি 11 ছেপ্টেম্বৰ তাৰিখে আমি সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক নাৰী বাহিনীয়ে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিৰাক গেটৰ সমীপত প্ৰায় আমি 10 ঘণ্টাকৈ পথ অৱৰোধ কাৰ্যসূচী এটা গ্ৰহণ কৰিবলগীয়া হ'ল। গতিকে গোটেই পথ অৱৰোধ কাৰ্যৰ বিষয়খিনি সংবাদ মাধ্যমৰ জৰিয়তে বহুলভাৱে প্ৰচাৰ হৈছে আৰু গোটেই বিষয়খিনি হয়তো সকলোৱে অৱগতই। যোৱাকালি এই পথ অৱৰোধ থলীৰ পৰা আচলতে আমি এটা দাবী জনাইছিলোঁ। দাবীটো হ'ল কি, জিতু দহতীয়া নামৰ এজন ড্ৰাগছ বেপাৰী, যাক অৰুণাচলৰ এটা ৰিহেব চেণ্টাৰ, অৰুণাচলৰ মহাদেৱপুৰ সমীপৰ মহালনী গাঁৱত থকা ৰিহেব চেণ্টাৰত আচলতে লুকুৱাই ৰখা হৈছিল। তেখেতক আমি আচলতে আমাৰ এই ডিৰাকবাসী ৰাইজে বিভিন্ন সোধপোছৰ কাৰণে বিচৰা হৈছিল আৰু তাৰ পৰা ৰিহেব চেণ্টাৰ আৰু প্ৰশাসনে আমাক দিবলৈ মান্তি নোহোৱাৰ কাৰণেই আচলতে প্ৰতিবাদী কাৰ্যসূচীটো গ্ৰহণ কৰা হৈছিল। এতিয়া কথাটো হ'ল কি, বৃহত্তৰ ডিৰাক অঞ্চলটোত আমি আজি বহুদিনৰ পৰা এই ড্ৰাগছৰ যেতিয়াৰ পৰা প্ৰভাৱ হৈছে তেতিয়াৰ পৰা আচলতে ড্ৰাগছ নিৰ্মূলৰ কাৰণে বিভিন্ন সময়ত ইয়াৰ স্থানীয় ৰাইজ, ইয়াৰ মহিলা সংগঠন, আমি সদৌ মৰাণ ছাত্ৰ সন্থাই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ, অভিযান চলাই আহিছোঁ আৰু বিভিন্নজন ব্যক্তিক আচলতে প্ৰায় শতাধিক ব্যক্তিক আমি মূল সুঁতিলৈ উভতাই আনিবৰ কাৰণে সক্ষম হৈছোঁ আৰু বহুজনক আচলতে যিসকলে মূল সুঁতিলৈ ঘূৰি আহিব বিচৰা নাই তেখেতসকলক আমি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ। শাস্তিমূলক ব্যৱস্থাৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ। তাৰে এজন ব্যক্তি হ'ল জিতু দহতীয়া আৰু সেই জিতু দহতীয়াই বিগত সময়তো আচলতে দুবাৰকৈ তেখেতে এই ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হোৱাৰ ধৰা পৰিছে আৰু ধৰাৰ পাছত তেখেত জেল হাজতলৈ গৈ আহিছে আৰু পুনৰ তেখেতে যে এই ব্যৱসায়টোৰ লগত জড়িত তাৰ এটা ষ্টেটমেণ্ট আচলতে আমি এই অভিযান কালত যিকেইজন মানুহক আচলতে আমি সোধপোছ কৰিছিলোঁ, আমাৰ এই অভিযান সময়ত তেখেতসকলক পাওঁতে আমি সোধপোছ কৰিছিলোঁ, তেখেতসকলে আচলতে জিতু দহতীয়া নামটো লৈছিল আৰু সেই সূত্ৰে আমি জিতু দহতীয়াক আমাৰ স্থানত আচলতে সোধপোছ কৰিবৰ কাৰণে বিচাৰিছিলোঁ। তেখেতৰ পৰা আমি কিছুমান ইনফৰ্মেশ্যন লাগে বুলি আমি তেখেতক কৈছিলোঁ, কিন্তু তেখেতে আচলতে আমাক সহযোগিতা কৰাৰ পৰিৱৰ্তে কিছুদিন তেখেতে পলাই আছোঁ বুলি পলাই থকাৰ চলেৰে আচলতে তেখেত ডিমাপুৰ ফালে গৈছিল আৰু ডিমাপুৰৰ পৰা আহিয়েই পুনেই তেখেতে মাকুমৰ পৰা আচলতে এই ৰিহেব চেণ্টাৰটোৱে তেখেতক পিক আপ কৰি লৈছিল। আমি যেতিয়াই গম পাইছিলোঁ ৰিহেব চেণ্টাৰৰ লগত যোগাযোগ কৰিছিলোঁ, তেখেতসকলে কিন্তু দিবলৈ মান্তি নহৈছিল আৰু এই গোটেই বিষয়খিনি আচলতে সংবাদ মাধ্যমৰ জৰিয়তে ইতিমধ্যেই প্ৰচাৰ হৈছেই। আৰু কালি যিহেতু আমি আমাৰ দাবীকেইটা ৰাখিছিলোঁ আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাক অৱগত কৰা হৈছিল যে জিতু দহতীয়াক অহা কাইলৈ যিহেতু আমি অসমৰ পুলিচ মানে কাকপথাৰ থানা হওক বা বৰডুমচা থানালৈ নিয়া হ'ব আৰু তাৰ পৰা আচলতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৰাইজৰ সৈতে সাক্ষাৎ দিয়া হ'ব আৰু তেখেতক যি পাৰে গণতান্ত্ৰিক তথা আইনগতভাৱে তেখেতক আচলতে আমি যিখিনি নিয়ম মানি পেলাই তেখেতক সোধপোছ কৰিব লাগে সেইখিনি কৰিব লাগিব বুলি তেখেতসকলে জনাইছিল আৰু আমিও মান্তি হৈছিলোঁ আৰু সেইখিনি ব্যৱস্থা আগবাঢ়িব বুলি আমি ভাবিছিলোঁ। আৰু প্ৰশাসনে কিন্তু আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাৰ্যালয় অনাৰ পৰিৱৰ্তে তেখেতক মাকুম থানালৈ লৈ যায় আৰু মাকুম থানাতে আমাৰ ৰাইজৰ ফালৰ পৰা আমন্ত্ৰণ জনায় আৰু আমি সেইখিনিতো কোনোখিনিত আমি প্ৰশাসনকো সহযোগিতা কৰিছোঁ। তেখেতসকলৰ এই কথাটো মানি আমি মাকুম থানালৈ গৈ তেখেতক সোধপোছ কৰিলোঁ আৰু এই সোধপোছ সময়তে আচলতে কিছুমান কথা স্পষ্ট হৈ পৰিছে যে জিতু দহতীয়াই প্ৰায় 11জনমান মানুহৰ নাম আচলতে যিকেইজন তেখেতৰ লগত ব্যৱসায়ৰ লগত জড়িত আৰু বিভিন্ন সময়ত তেখেতৰ লগত সেৱন কৰিছে তেনেকুৱা ব্যক্তিৰ নাম আচলতে 11জনকৈ নাম দিলে। আমি ভাবিছোঁ আচলতে জিতু দহতীয়াৰ লগত মাত্ৰ 11জনে নহয় আৰু আছে, কিন্তু তথাপিতো আমি 11জন যিহেতু তেওঁ দিছে আৰু 10জন 20জন যদি আছে সেইখিনি নিশ্চিতভাৱে আমাৰ ৰাইজে পুনৰ উলিয়াই ল'ব। কিন্তু কথাটো হ'ল কি, তেখেতৰ পৰা যে আমি 10জন পালোঁ তাৰ পৰা এটা কথা প্ৰমাণ হয় আচলতে জিতু দহতীয়াই এই গোটেই বিষয়খিনিত তেখেত জড়িত আৰু তেখেতে আচলতে এই অপৰাধৰ সৈতে জড়িত আৰু তেখেতে এই বৃহত্তৰ অঞ্চলটোত আমাৰ ফালৰ পৰা আমাৰ ৰাইজে কোৱাৰ ধৰণেই আচলতে তেখেতসকলে আচলতে ডিৰাক অঞ্চলত তেখেত ফাউণ্ডাৰ ড্ৰাগছৰ আচলতে তেখেতেই প্ৰথম এই অঞ্চলত বিয়প পাইছিল তেনেকুৱা যি অভিযোগ আছে আৰু সেই সময়খিনি প্ৰথমৰ অৱস্থা আমি ৰাইজেও শুনি আহিছে, আমি সংগঠন ফালৰ পৰা আমি শুনি আহিছোঁ আৰু সেই কথাটো আচলতে প্ৰমাণিত হৈছে তেখেতে যে গোটেই বিষয়খিনিত জড়িত। আৰু অৰুণাচলৰ পৰা ৰিহেব চেণ্টাৰ বা যিহেতু প্ৰশাসনে লোৱাৰ লগে লগে আজি মাকুম থানাৰ যিহেতু এখন কেছ ৰুজু কৰিছে তেখেতৰ নামত আৰু কেছৰ জেল হাজতলৈ
পঠোৱা হ'ব বুলি প্ৰশাসনৰ ফালে আমাক অৱগত কৰিলে। গতিকে আমি সেই কথাখিনিত নিশ্চিতভাৱে আমি কালি দাবী কৰা কথাখিনি আচলতে হৈছে বুলি ভাবিছোঁ আৰু জিতু দহোটীয়া যে এজন অপৰাধী তাত প্ৰমাণিত হৈছে বুলি আমি ভাবি লৈছোঁ। আৰু ইয়াৰ লগে লগে আচলতে জিতু দহোটীয়া যিহেতু অপৰাধী, তেখেতক আচলতে সুৰক্ষা দিয়া যিজন জানু মেছ, আমি ৰিহেব চেণ্টাৰটোৰ বিষয়েও আমি অৱগত কৰিছিলোঁ কথাখিনি। আচলতে কালি সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ, যিহেতু জানু মেছে আচলতে তাত মানে ৰাখিছে তেখেতৰ ৰিহেব চেণ্টাৰ, আৰু তেখেতক আমি বাৰম্বাৰ সহযোগিতা কৰা নাই। তাৰ পৰা আমি এটা কথা সন্দেহ কৰিছোঁ যে আচলতে জিতু দহোটীয়াৰ লগত তেখেতো আচলতে কোনোবাখিনি জড়িত। জিতু দহোটীয়া যদিও তেখেতৰ নামটো লোৱা নাই, কিন্তু তেখেত জড়িত বুলি আমি ভাবি লৈছোঁ। আৰু নিশ্চিতভাৱে জড়িত হ'লেহে আচলতে সহযোগিতা নকৰা কথা এটা থাকে। গতিকে তেখেতকো আচলতে আমি ৰাইজৰ ওচৰত সাক্ষী হোৱাটো বিচাৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এটা ভিতৰুৱা তথ্যৰ মতে, ভিতৰুৱা খবৰ মতে আৰু আমাৰ যোগাযোগৰ ভিত্তিত তেখেত আমাৰ ৰাইজৰ ওচৰলৈ অহা কথাটো অৱগত কৰিছে। কিন্তু কথাটো হ'ল কি, এই যে জিতু দহোটীয়াক পিক আপ কৰাৰ সময়ত আৰু এজন ব্যক্তি জড়িত, যিজন ব্যক্তি আজি উপস্থিত নথকাৰ কাৰণে আমাৰ ৰাইজৰ ওচৰলৈ আহিব নোৱাৰিলে। নিশ্চিতভাৱে কাইলৈ অহা কথাটো কৈছে, যদি আহে ভাল কথা, যদি নাহে আমি আচলতে যিটো ঘোষণা কৰিছিলোঁ, যদি আমাৰ ওচৰলৈ নাহে তেতিয়াহ'লে অৰ্থনৈতিক অৱৰোধ কৰা হ'ব। আৰু আমাক যিহেতু ইনফৰ্মেশ্যন যদি আমাক সঠিকভাৱে যোগান নধৰে তেতিয়াহ'লে অৰ্থনৈতিক অৱৰোধ কৰা হ'ব। যদি আমাক সহযোগিতা নকৰে অৰ্থনৈতিক অৱৰোধ কৰা হ'ব। এই কথাখিনি আচলতে আমি আখৰে আখৰে পালন কৰিবলৈ গৈ আছোঁ। আৰু এটা সময়, নিৰ্দিষ্ট সময়লৈকে আমি বাট চাওঁ, এটা সময় দিওঁ, আৰু সেই সময়ৰ ভিত্তিত তেখেত আহিব লাগে আৰু আমাৰ এই ৰাইজৰ সাক্ষী হ'ব লাগে। নিশ্চিতভাৱে কোনোবাখিনি তেখেতসকলৰ লগত যেতিয়া যোগাযোগ কৰোঁ, শাৰীৰিকভাৱে অপদস্থ কৰা হ'ব নেকি, তেনেকুৱা এটা প্ৰশ্ন উত্থাপিত নহয়। আমি সদৌ মৰাণ ছাত্ৰ সন্থা বা আমাৰ দিয়াকৰ ৰাইজে আচলতে কাৰোবাক শাৰীৰিক অপদস্থ কৰাটো বা মানসিকভাৱে অপদস্থ কৰাটো আমাৰ উদ্দেশ্য নহয়। এই অঞ্চলটোত, বৃহত্তৰ অঞ্চলটোত যিসকল আচলতে ড্ৰাগছ সেৱনকাৰী আছে, ব্যৱসায়ী আছে, এইসকল আচলতে আমি কোনোবা গ্ৰহৰ পৰা অহা মানে ব্যক্তি বুলি আমি ভাবি নলওঁ, আমাৰ ককাই ভাই। গতিকে আমি এই অভিযানটো চলাব লগা হৈছে, গতিকে আমি এই বিষয়খিনি জড়িত হ'ব লগা হৈছে। আমাৰ কথাটো হ'ল কি, আমাৰ এই অঞ্চলত ড্ৰাগছ মুক্ত হ'ব লাগে। আমাৰ কথাটো হ'ল কি, আমাৰ ককাই ভাইসকল সুস্থ শৰীৰে, সুস্বাস্থ্যৰে আমাৰ জীয়াই থাকিব লাগে। নৱপ্ৰজন্ম, আহিবলগীয়া প্ৰজন্ম আমাৰ সুৰক্ষিত হ'ব লাগে। এই কথা বতৰাবিলাক আমি চিন্তা চৰ্চা কৰিয়ে আচলতে আমি এই বিষয়খিনি আগবাঢ়িব লগা হৈছে। নিশ্চিতভাৱে সহযোগিতা আমাক কৰিব লাগিব। তেখেতসকলৰ শাৰীৰিক অপদস্থ কথাটো যিটো ওলাই থাকে, আমি কোনো কাৰণত আচলতে তেনেকুৱা বিষয়লৈ আমি যাব বিচৰা নাই, আৰু মানসিক অপদস্থ আমি কৰিব বিচৰা নাই। আমি কৈছোঁ, আমি আচলতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি ইচ্ছুক নহয়। যোৱাকালি যিটো পদবত কাৰ্যসূচী হৈছে, প্ৰথমবাৰৰ কাৰণে মৰাণ ছাত্ৰ সন্থা দিয়াক আঞ্চলিক সমিতিয়ে প্ৰথমবাৰৰ কাৰণে আচলতে আমি পদবত ধৰণৰ তেনেকুৱা কাৰ্যসূচী আচলতে এই ড্ৰাগছ মানে নিৰ্মূলৰ কাৰণে আমি দাবী কৰিব লগা হৈছে। কাৰণ বিগত সময়ত আমি কৈছোঁ, অভিযান চলাইছোঁ, আমি যিসকল ড্ৰাগছ সেৱনকাৰী তেখেতসকলৰ লগত আমি আচলতে উদ্ধাৰৰ কাৰণে, তেখেতসকলক আচলতে মূল সুঁতিলৈ আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তেখেতসকলৰ লগত যিখিনি আচলতে কাউন্সেলিং কৰিব লাগে, তেখেতসকলৰ লগত যিখিনি সহায় সহযোগিতা কৰিব লাগে, মূল সুঁতিলৈ ঘূৰি আহিবলৈ তেনেকুৱা ব্যৱস্থা কৰিছোঁ। কিন্তু একাংশই আচলতে এইখিনি অপপ্ৰচাৰ কৰিবৰ কাৰণে মাৰপিট কৰে বা তেনেকুৱা ধৰণৰ কথালৈ নিবৰ কাৰণে বাৰম্বাৰ চেষ্টা কৰি আছে। আৰু কিছুমানে আচলতে ইয়াত প্ৰতীয়মান নিয়াব কৈছে, অহা নাই, হোৱা নাই, তেনেকুৱা তেখেতসকলে যিমান চেষ্টা কৰিলে নহয়। কাৰণ আমি সেই ধৰণৰ মানুহ নহয়, আমি আমাৰ ককাই ভাইসকলক ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু পুনৰবাৰ কৈছোঁ, যিহেতু জিতু দহোটীয়াৰ যিখিনি বিষয় প্ৰশাসনে আমাক সহযোগিতা কৰিলে, জিতু দহোটীয়া আজি তেখেতে প্ৰায় 11জনকৈ মানুহৰ নাম দি আচলতে আমাক যিখিনি সহযোগিতা আগবঢ়ালে, আমি ভাবিছোঁ তেখেতে আমাৰ সৈতে সহযোগিতা আগবঢ়াইছে। জানু মেছো সহযোগিতাখিনি আগবঢ়াব লাগে। আচলতে তেখেতে কি ধৰণে জিতু দহোটীয়া এই গোটেই বিষয়খিনিত জড়িত, তেখেতে কি ধৰণে আচলতে ড্ৰাগছৰ তেখেতে ৰিহেব চলাইছে নে আচলতে এই বিষয়খিনিৰ লগত কেনেকৈ জড়িত, এই কথাখিনি আচলতে স্পষ্ট হ'ব লাগে। আমাৰ দিয়াৰবাসী ৰাইজক আহি পেলাই তেখেতে ক'ব লাগে। যিহেতু তেখেতৰ ৰিহেব চেণ্টাৰত আমি জনামতে অসমৰ প্ৰায় অধিকাংশ যুৱক তেখেতৰ চেণ্টাৰত আছে। নিশ্চিতভাৱে তেখেতৰ চেণ্টাৰত থাকিব লাগিব, শুদ্ধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আশা কৰিছোঁ আমাৰ ৰাইজক পুনৰবাৰ তেখেতে সহযোগিতা কৰিব লাগে। যদি সহযোগিতা নকৰে, আমি কোৱা ধৰণে যোৱা সময়ত আমি পদ অৱৰোধ কৰিম বুলি কৈছিলোঁ, সেইধৰণে আমি পদ অৱৰোধ কৰিলোঁ। আৰু আহিব লগা সময়ত যদি তেখেতে সহযোগিতা নকৰিলে অৰ্থনৈতিক অৱৰোধৰ যি কথা আমি দাবী কৰি আছোঁ, সেই অৰ্থনৈতিক অৱৰোধ ইতিমধ্যে অতি সোনকালে হ'বলৈ গৈ আছে। যদি তেখেতে সহযোগিতা নকৰে, তেখেতে পুনৰ এবাৰ কাণ পাতি শুনিবৰ কাৰণে কৈছোঁ। জানু মেছে আচলতে এই কথাখিনি দৃষ্টি ৰাখক, নহ'লে আমাৰ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী অতি সোনকালে ঘোষণা কৰা হ'ব।